আৰু ঢিঙত একচন মুডত ঢিং পৌৰসভা এফালৰ পৰা ভাঙি গৈছে অবৈধ দোকান পোহাৰ ঢিং পৌৰসভাৰ সন্ধিয়া চলিলে উচ্ছেদ অভিযান চহৰখনত একাংশই ভূমি বেদখল কৰি সাজিছিল ব্যৱসায়ী প্ৰতিষ্ঠান অবৈধভাৱে সজা ব্যৱসায়ী প্ৰতিষ্ঠান পৌৰসভাই চলালে জেচিবি জব্দ কৰি অবৈধভাৱে মজুত ৰখা বহু সামগ্ৰী আৰু সন্ধিয়াৰ ভাগত এই উচ্ছেদ অভিযান চলে ঢিঙত একচন মুডত ঢিং পৌৰসভা এফালৰ পৰা এনেধৰণে ভাঙি পেলোৱা হৈছে অবৈধ দোকান পোহাৰসমূহ ঢিং পৌৰসভাই সন্ধিয়াৰ ভাগত উচ্ছেদ অভিযান চলালে চহৰখনত একাংশই ভূমি বেদখল কৰি সাজিছিল ব্যৱসায়ী প্ৰতিষ্ঠান আৰু সেই ব্যৱসায়ী প্ৰতিষ্ঠানত উচ্ছেদ অভিযান চলিল অবৈধভাৱে সজা ব্যৱসায়ী প্ৰতিষ্ঠান পৌৰসভাই চলালে আজিৰ দিনটোত জেচিপি জব্দ কৰা হৈছে অবৈধভাৱে মজুত ৰখা বহু সামগ্ৰী আপোনালোকৰ যোগেদি তেওঁলোকক অনুৰোধ জনাওক ঢিংখন আমাৰ তেওঁলোকো থাকিব লাগিব সুস্থভাৱে সকলো থাকক আপোনালোকে আমাক সহায় কৰক তেতিয়াহে আমি এখন সুন্দৰ ঢিং গঠন কৰিব পাৰিম আৰু লগতে ঢিং পৌৰসভালৈ যি আমাক কটু মন্তব্য আগবঢ়াই আছে তেনে কটু মন্তব্য আগ নবঢ়াব কাৰণ আমি এটা ভাল কাম কৰিবৰ কাৰণে সময়ৰ প্ৰয়োজন হয় যিহেতুকে আমি এটা একশ্যন প্লেন বনাই ৰাখিছোঁ সেই একশ্যন প্লেনত সময় লাগিছে কাৰণ তাত আমি অকলে একো কাম কৰিব নোৱাৰোঁ বিভিন্ন মহলৰ পৰা আমি আদেশ উপদেশ ল'ব লাগিব গতিকে সময় পলম হোৱাৰ কাৰণে আপোনালোকৰ ওচৰত আমি সদায় চিৰঋণী হৈ থাকিম কাৰণ সময়ৰ লগত খোজ খাবৰ কাৰণে যিসমূহ আহিলাৰ প্ৰয়োজন হয় সেই আহিলাসমূহ ঢিং পৌৰসভাত খুবেই কম আছিল আৰু তাত আমাৰ মেন পাৱাৰটো খুব কম আছিল গতিকে এইকেইদিন আমি মেন পাৱাৰখিনি গঠন কৰি লৈ পেলাই আমি এটা সুদৃঢ়ভাৱে যি একশ্যন প্লেন বনাই ৰাখিছোঁ সেই প্লেনটোত আপোনালোক সকলোৱে আপোনাৰ সংবাদকৰ্মীসকল